ভাল খবৰ এটা আছে নহয়। কি ভাল খবৰ? সেইটো চোৱা। কি ফটো আমি কল সঁচা পাগল নেকি? সঁচায়ো চোৱাচোন বিলিভ হোৱা নাই। সঁচাকে আৰু এইটো কিবা ভাল খবৰ হ'লগে নেকি? ভাল খবৰ। বেবী হোৱাত মানে হে গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আমিও ভালে আছোঁ গাইজ। বহুত দিনৰ পিছত ব্লগ এটা ষ্টাৰ্ট কৰি আছোঁ আৰু আপোনালোকে ব্লগটো শেষলৈকে চাব, বহুত বেছি ভাল পাব, বহুত বেছি ইণ্টাৰেষ্টিং হ'ব আৰু আপোনালোকে জাষ্ট শেষলৈকে চাই থাকিব। আৰু আজি ভাবিলোঁ আমি ভিডিঅ'ত গোসানীয়ে মই ষ্টাৰ্ট কৰোঁ আৰু এইফালে আমাৰ গোসানী চাওঁতে চাওঁতে ডাঙৰ হৈ গ'ল আৰু এতিয়া গোসানীৰ বয়স কিমান চলি আছে জানে নাই? 8 মান্থ কমপ্লিট হৈ গ'ল, এতিয়া 9 মান্থ চলি আছে আৰু গাইজ এইফালে চাব যে মই গোসানীক দম দিম, তাই কেনেকৈ কান্দিব চাব দেই। দুষ্ট হৈছে, দুষ্ট হৈছে, দুষ্ট হৈছে, ইমান দুষ্ট, দুষ্ট কৈ থাকিব খালি, দুষ্ট। ঐ কাপোৰ কিয় বেয়া কৰিলা? কাপোৰ কিয় বেয়া কৰিলা? কোন মই এনে ধেমালিয়া কৈছো। গাই চাওক, চকু টকু ৰঙা হৈ কেনেকৈ কান্দি। গোসানী মা, মই গোসানী মা যে কোনে গালি দিছে? কোনে কোনে গালি দিছে? গাইছা মাকে যদি এনেকৈ দম চম দিয়ে ন, মানে খং চং কৰিলে তাই হাঁহি থাকে, মানে নাকান্দে, ভাবিছে মিছাই কৈ আছে। কিন্তু মই যদি মানে খং কৰোঁ ন, তাই একদম বহুত দুখ লাগি যায় আৰু। গোসানী মা জনীয়া মা, কিয় বহি আছো? গাঁঠিটো ইমান বিষাই আছে, তেলটো লৈ আহিবাচোন। গাঁঠিটো আপোনালোকৰ চুলি সৰা সমস্যা নাইবা স্কিনৰ সমস্যা নাইবা শৰীৰৰ কিবা সমস্যা হৈ আছে নেকি? যদি হৈ আছে আজিৰ পৰা আপুনি চিন্তা কৰিব নালাগে। সকলো সমস্যাৰ সমাধানৰ উপায় হ'ল নেচাৰেছৰ কালঞ্জি তেল। এইটো তেল ইউজ কৰিলে সমগ্ৰ শৰীৰটোৰ লগত যিবোৰ সমস্যা আছে গোটেইবোৰ সমস্যা নাইকিয়া হৈ যাব। এইটো তেলে 100টাতকৈ অধিক বেমাৰ নিৰাময় কৰি তুলিছে। গাইছ, এইটো 100% নেচাৰেল ইনগ্ৰিডিয়েণ্টছৰ বনাইছে, টেনশ্যন লোৱাৰ কোনো প্ৰয়োজনেই নাই। এইটো 100% পিয়ৰ, লগতে কোল্ড প্ৰেছড হয়। আৰু কালঞ্জি তেল যিটো মানে ব্লেক চিড অইল, আপোনালোকে গম পাইছে ন, এই ক'লা জিৰা বুলি যে কয়, সেইটো দি বনোৱা হৈছে। আৰু এটা তেলে মানে বেনিফিটছ কিমান গম পাইছে নাই? 100+ আছে, মানে হেল্থ বেনিফিটছ আছে। চ' আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনাৰ এই চুলিৰ যদি সমস্যা আছে, চুলি সৰাৰ যদি সমস্যা হৈ আছে বহুত, তেনেহ'লে এইটো তেল ইউজ কৰাৰ লগে লগে আপোনাৰ চুলিৰ সমস্যা নাইকিয়া হৈ যাব আৰু চুলিখিনি পূৰা হেয়াৰ ষ্ট্ৰং কৰি তুলিব গুৰিৰ পৰা। লগতে ছালৰ প্ৰব্লেমো নাইকিয়া কৰিব। লগতে আপোনাৰ যদি স্কিনৰ কিবা প্ৰব্লেম হৈ আছে, ফেচৰ যদি কিবা প্ৰব্লেম হৈ আছে, ধৰক ক'লা দাগ বা পিম্পলছ এনেকুৱা ধৰণৰ যদি প্ৰব্লেম হৈছে, এইটো তেল ইউজ কৰাৰ লগে লগে আপোনাৰ সেইবোৰ সমস্যা নাইকিয়া কৰিব। লগতে আপোনাৰ শৰীৰৰ যিবোৰ সমস্যা, লাঞ্চৰ প্ৰব্লেম হওক বা লিভাৰ, কিডনী, আইজ বা হাৰ্টৰ যদি কিবা প্ৰব্লেম হৈ আছে, লগতে ডায়েবেটিছ, লগতে আপোনাৰ কেঞ্চাৰ, এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ বেমাৰো ন এইটোৱে নিৰাময় কৰি তুলিছে। জাষ্ট এইটো মানে আপোনালোকে স্কিনত ইউজো কৰিব পাৰে, লগাব পাৰে, লগতে আপোনালোকে খাবও পাৰে। কেনেকৈ খাব লাগিব গোটেইখিনি আপোনালোকক কৈ আছোঁ। আৰু এইটো খুলিলে দেখা পাব এনেকুৱা এটা তেল। আমি বহুত দিনৰ আগৰ পৰা এইটো ইউজ কৰি আছোঁ আৰু ভাল মানে ফলাফল পাইছোঁ, সেইটো কাৰণে কৈছোঁ। লগতে বিষবোৰতো খুব হৈ থাকে ন, সকলোৰে বিষৰ প্ৰব্লেম, আৰু বিষৰ প্ৰব্লেমো যদি হৈ আছে, এইটো তেল আপোনাৰ অকণমান লগাই পেলাই মালিচ কৰি দিয়ক, লগালগ মানে একদম বিষবোৰ নাইকিয়া হৈ যাব, বহুত বেছি ভাল হয়। আপুনি যদি বহুত বেছি দুৰ্বল হয় ন, এইটো ইউজ কৰাৰ লগে লগে আপোনাৰ ন ইমিউনিটি পূৰা ষ্ট্ৰং কৰি তুলিব, ভিতৰৰ পৰা পূৰা শক্তিশালী কৰি তুলিব। মানে এক অভাৰঅল গোটেই মানে বডিটোৰে কাম কৰে আৰু চুলি সৰা যদি সমস্যা হৈ আছে, কেইটুপমান এনেকৈ ল'ব, লোৱাৰ পিছত মানে এনেকৈ চুলিখিনি এনেকৈ গুৰিত ধুনীয়াকৈ মাছাজ কৰিলে হ'ল। গাইজ, চুলিৰ গুৰিত আৰু গুৰিত ধুনীয়াকৈ মাছাজ দিব। আৰু যদি আপোনাৰ বিষ, ক'ৰবাত যদি বিষ হৈছে, ধৰক এনেকুৱা হাতত বিষ হৈছে বা স্কিনৰ যদি আপোনাৰ ক'লা চলা দাগ আছে ন, তেনেহ'লে এনেকৈ লৈ ল'ব আৰু নিজৰ ফেচৰ এনেকৈ লৈ ল'ব। স্কিনৰ যদি ক'লা ক'লা দাগ থাকে ন, মই জাষ্ট দেখা দি আছোঁ আৰু মইতো ইউজ কৰাৰ পিছত মোৰ নাইকিয়া হৈ গ'ল আৰু এনেকৈ ধুনীয়াকৈ একদম স্কিনত লগাব পাৰিব। স্কিনত লগাব। পিছে হেয়াৰত লগাবলৈ হ'লে ন, আপোনালোকে ৰাতি শোৱাৰ আগত ইউজ কৰিব আৰু ৰাতিপুৱা ধুনীয়াকৈ ধুই দিলেই হ'ল। আৰু ফেচত হ'লে ৰাতিপুৱা লগাব, আৰু ড্ৰাই স্কিন হ'লে সেইবোৰ নাইকিয়া হৈ যাব। আৰু আপোনাৰ হাৰ্টৰ প্ৰব্লেম বা কিডনীৰ প্ৰব্লেম বা লিভাৰৰ প্ৰব্লেম বা চকুৰ কিবা প্ৰব্লেম বা যিকোনো বেমাৰ, ধৰক কেঞ্চাৰ, সেনেকুৱা যদি বেমাৰ হৈছে, তেনেহ'লে আপোনালোকে খাব লাগিব। কুহুমীয়া গৰম পানী ল'ব, তাতে আপুনি 2 টোপালমান দি দিব আৰু এনেকৈ দুটোপালমান দি দিব আৰু ধুনীয়াকৈ আপোনালোকে খাব। পেটৰ সমস্যা, যিকোনো সমস্যা নহওক কিয়, যদি ডায়েবেটিছৰ প্ৰব্লেম হৈছে, গোটেইবোৰ মানে 100+ বেমাৰ মানে নিৰাময় কৰি তোলে আৰু এইটো মানে তেলে। আৰু গৈছে এইটো তেলটো কোনো কৃত্ৰিম গোন্ধ চোন্ধ নাই। গাইছে এইটো ক্লিনিকেলি আৰু ডাৰ্মাটলজিকেলি টেষ্টেড হয়, লগতে এইটো ISO GMP চাৰ্টিফাইড হোৱাৰ লগতে প্ৰিমিয়ামো হয়। চ' টেনশ্যন ল'ব নালাগে। তো গাইছে আপোনালোকে জল্দি এইটো তেলটো অৰ্ডাৰ দিয়ক। নেচাৰেচিয়ৰ কালঞ্জি তেলটো লিংক ডেছক্ৰিপশ্যনৰ কমেণ্ট পিনটোত দিয়া হৈছে। এমাজন, ফ্লিপকাৰ্ট সকলোতে পাই যাব, ভাল ভাল ডিছকাউণ্ট প্ৰাইজে পাই যাব। এতিয়াতো জল্দি অৰ্ডাৰ দিয়ক। আৰু আপোনাৰ যিবোৰ সমস্যা আছে মনত ৰাখিব, গাইছে 100টাতকৈ অধিক বেমাৰী নিৰাময় কৰি তুলিছে অলৰেডি।
অ' গোসাঁনীমা আমাৰ পিয়ু কলিজা কোনজনী অ' নাচা গাইছে এইবাৰ বতৰটো না একদম বহুত বেছি বেয়া হয় বৰষুণ নপৰে কি হৈছে নাজানো আৰু এইবাৰ খেতি বেয়া হ'ব নেকি নাজানো লগাব পাৰোঁ নে নোৱাৰোঁ এইফালে কঠীয়া চঠীয়া বাৰু মেচিন দি সিঁচি কৰি পেলাই থৈ দিছোঁ আৰু খুৰীৰ পৰা ওচৰতে যিহেতু মাটি মেচিন দি সিঁচি কিনে ধুনীয়াকৈ নিজৰ মেচিনো আছে চ' কঠীয়া চঠীয়া পেলালোঁ বাট বহুতেতো পেলাবই পৰা নাই আৰু যদি শেহতীয়াকৈ পূৰা বৰষুণ হয় তেতিয়া কঠীয়া পেলাই কিনে ৰুবলৈ বহুত বেছি লেট হৈ যাব আৰু এইফালে আমাৰ গোসাঁনী আৰু মই এইফালে যোৱা এইফালে ভুম ভুম এইছা এতিয়া যাব লৈছোঁ ডক্টৰৰ ওচৰত ইফালে গোসাঁনীক লৈ যাব লৈছোঁ আৰু মানে অলপমান জ্বৰ উঠি আছে আৰু তাইৰ কাৰণে মেডিচিন আনিব লাগিব দেখা পাইছে ন পূৰা চকু পানী ওলাই আছে গোসাঁনী জ্বৰ উঠিছে তোমাৰ অ' মমকণ গোসাঁনী মই এতিয়া যামগৈ ন আমি যামগৈ ন গাইছা এইফালে আমি গৈ আছোঁ আৰু গোসাঁনী মই পূৰা টোপনি গৈছিলে এইটো চিটত বহাই দিছিলোঁ টোপনি গ'ল কাৰণে আকৌ ইয়াত লৈ লৈছোঁ আৰু গোসাঁনী মাকণ গোসাঁনী মাজনী তুমি ভূমি চলাব পাৰিবা নে নোৱাৰা গাইছা আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পেলাই তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু এইটো নেচাৰেছৰ কালঞ্জী তেলটো অৰ্ডাৰ দিবলৈ নাপাহৰিব লিংক ডেছক্ৰিপশ্যনৰ কমেণ্ট ভিডিঅ'ত দিয়া আছে এমেজন ফ্লিপকাৰ্ট সকলোতে পাই যাব ভাল এটা ডিছকাউণ্ট পাই যাব জল্দি এতিয়াই অৰ্ডাৰ দি দিওঁ